এয়া দেখা পালে গৰা খহি গ'ল কাৰ্পেটৰ মুহূৰ্তত কোনদিনাখন বিশ্বনাথ ঘাট পানপুৰ মথাউৰি ছিঙি যায় এয়া সৃষ্টিকৰ্তাই ভালকৈ জানে। প্ৰিয় দৰ্শক, আজি আপোনালোকক মই ভিডিঅ' শ্বেয়াৰ কৰিবলৈ নকওঁ, আপোনালোক আজি মই বাস্তৱ দৃশ্য দেখাম। বাকী আপোনালোকৰ কথা দেখা পাইছে নহয়, মোৰ পিছফালে এয়া মহাবাহু ব্ৰহ্মপুত্ৰ নদী আৰু মই আছো কলা কাৰ্পেটৰ ওপৰত থিয় হৈ। ইয়াত যেন ইৰাণ আৰু ইজৰাইলৰ যুদ্ধ চলি আছে। তাৰ মানে বুজি পাইছে, বিশ্বনাথ জলসম্পদ বিভাগ আৰু ব্ৰহ্মপুত্ৰ নদীৰ গৰা তুমুল সংঘৰ্ষ চলি আছে। যিদৰে এওঁলোকে জিঅ' বেগত মাটি ভৰাই গৰাখহনীয়া ৰোধ কৰিবৰ কাৰণে নদীত পেলাই দি আছে কলা কাৰ্পেটৰ ওপৰত, তাতকৈ দ্ৰুত গতিত এই ব্ৰহ্মপুত্ৰ নদীৰ গৰা খহি আছে। চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো শেষলৈকে আৰু মই দেখাবলৈ যত্ন কৰিম। আৰু মই য'ত থিয় হৈ আছো ইয়াৰ পৰা মাত্ৰ 15 পৰা 20 মিটাৰ দূৰত্ব বিশ্বনাথ ঘাট পানপুৰ মথাউৰি। আৰু এই বিশ্বনাথ ঘাট পানপুৰ মথাউৰিটো হৈছে আমাৰ বিশ্বনাথ জিলাৰ ভিতৰত সৰ্ববৃহৎ দৈৰ্ঘ্যৰ মথাউৰি। কিন্তু এটা কথা মই বুজি নাপাওঁ, যেতিয়া শীতকালত এই ব্ৰহ্মপুত্ৰ নদীত গোটেই পানী শুকাই গৈ চৰ চাপৰি ওলাই যায়, তেতিয়া কিন্তু জলসম্পদ বিভাগে এই নদী বান্ধৰ ওপৰত গুৰুত্ব নিদিয়ে। যেতিয়াই বাৰিষা কাল আহে তেতিয়াই কিন্তু এই জলসম্পদ বিভাগে আহি যায় আৰু গৰাখহনীয়া ৰোধ কৰিবৰ কাৰণে যি ব্যৱস্থা ল'ব লগা হয় লয়। কিন্তু বাৰিষা কালত কিয় লয়, শীতকালত কিয় নলয়? ইয়াক ডাঙৰ নুবুজা খাতৰ হৈ আছে। যদি আপোনালোকৰ মাজত কোনোবা অভিজ্ঞ লোক আছে জনাব, কিন্তু কিয় বাৰিষা কালত নদী বান্ধে। আৰু চাই থাকক কিদৰে নদীত কাম কৰি আছে। যিহেতু সন্ধিয়া বেলি বহিব গৈছে, তথাপিও মানে শ্ৰমিক বিলাক আৰু বিশ্বনাথ জিলা সম্পদ বিভাগৰ বিভাগীয় কৰ্তৃপক্ষ থিয় হৈ আছে। তেওঁলোকে পৰ্যবেক্ষণ কৰি আছে কামবোৰ আৰু নিৰীক্ষণ কৰি আছে। কিদৰে আপোনালোক দেখাম, চাই থাকক সম্পূৰ্ণ ভিডিঅ' শেষলৈকে। এয়া বন্ধুসকল দেখা পাইছে নদীৰ গৰা, এই কাৰ্পেট পাৰি দিছে, নদীৰ গৰা দেখা পাইছে। আৰু এই শ্ৰমিক বিলাক জিঅ' বেগত মাটি ভৰাই নদীত পেলাই আছে। এনেদৰে যেন গৰা খহে, মানে খুব সম্ভৱ অহাকালি ৰাতিপুৱাৰ ভিতৰতে এই মাথাউৰি ছিঙি যাবগে। বিশ্বনাথ ঘাট পানপুৰ মথাউৰি ছিঙি গলে এই সমগ্ৰ অঞ্চলত কি এক পৰিৱেশ সৃষ্টি হব আপোনালোকে এবাৰ চিন্তা কৰক। 2012 যেনেদৰে মথাউৰি ছিঙাৰ পিছত যি পৰিৱেশ সৃষ্টি হৈছিল, তাতকৈ ভয়ানক পৰিৱেশ এবাৰ সৃষ্টি হব। আৰু এই অঞ্চলৰ মানুহবিলাক কৃষিভূমি ঘৰ বেটি হেৰুৱাৰ পিছত অন্য এক ঠাইলৈ যাব স্থানিত হব। তেতিয়া তেওঁলোকৰ খাদ্য বাসস্থান আৰু ল'ৰা ছোৱালীক শিক্ষাৰ লৈ কি চিন্তা কৰিব? আৰু তেওঁলোকক নাম দিয়া হব অচিনাকি মানুহ। আৰু আপোনালোকে এইখিনিতে কৈ দিওঁ, বিশ্বনাথ ঘাট পানপুৰ মথাউৰি এই সমগ্ৰ অঞ্চলটো সংখ্যালঘু বসতি প্ৰধান অঞ্চল হয়। বিশ্বনাথ জিলা জলসম্পদ বিভাগৰ বিষয় বিভাগসকল ৰাতিদিন একাকাৰ কৰি সহযোগ কৰি আছে বুলি স্থানীয় ৰাইজৰ পৰা শুনা পাইছো, বা এই কাম কৰি থকা শ্ৰমিকসকলৰ মুখেৰেও শুনা পাইছো। নাজানো এতিয়া কেনেদৰে গৰাখহনীয়া ৰোধ হয়, এক সময়ত ক'ব। কিন্তু বৰ্তমান যি দেখা গৈছে, এয়া এক বহুত ডাঙৰ সমস্যাৰ পিনে গুচি গৈ আছে। দেখা পাইছে এয়া মহাবাহু ব্ৰহ্মপুত্ৰ নদী। আৰু এয়া হৈছে আমাৰ বিশ্বনাথ জিলাৰ চতিয়া মৌজাৰ অন্তৰ্গত কলাকাটি গাঁৱৰ দৃশ্য। এয়া মাথাউৰি দেখা পাইছে আপোনালোক। এয়া দেখা পাইছে কাম চলি আছে, ওপৰত জিঅ' বেগত মাটি ভৰাই আছে আৰু তলত দি আছে। কিন্তু নদীৰ গঢ়াৰ অৱস্থা চাক, আৰু যি নদীৰ গঢ়াৰ ওপৰত যিটো কাৰ্পেট পাৰি দি আছে তাৰ দৃশ্য চাক। সম্পূৰ্ণ এলেকা চাই লওক এবাৰ। এয়া সন্ধিয়া বেলি বহাৰ সময়ৰ দৃশ্য। আৰু এয়া নদী, আৰু এয়া দেখা পাইছে কি হব, মানে গভীৰ চিন্তাৰ বিষয়। আজি ৰাতিটোৰ ভিতৰতো কোনো ঠিক নাই, এই মথাউৰি ছিঙিও যাব পাৰে। নাজানো, বাকীখিনি সৃষ্টিকৰ্তা ভালদৰে জানে। এয়া দেখা পালে গৰা খহি গ'ল, কাৰ্পেটৰ তলেৰে খান্দি আছে, খান্দি গৰা খহি গৈ আছে। এইটো ফালে যাব, দেখা পাইছে আপোনালোক। সেয়া দেখা পাইছে কাৰ্পেট, নদীৰ গৰাৰ ওপৰত কাৰ্পেট পাৰি দিছে। কাৰ্পেটৰ দৃশ্য চাৰ সেয়া বেলি বহি গৈছে, তথাপিও কাম কৰি আছে শ্ৰমিকে, যিমান দূৰ সম্ভৱ শ্ৰমদান কৰি আছে। বন্ধুসকল, এয়া আছিল আমাৰ বিশ্বনাথ জিলাৰ কলাকাটি গাঁৱত নদীৰ গৰাখহনীয়া আৰু জলসম্পদ বিভাগৰ কাম কিদৰে চলি আছে আপোনালোকৰ মাজলৈ উপস্থাপন কৰিলো। আপোনালোকে ইয়াক কিদৰে বিশ্লেষণ কৰে, এয়া আপোনালোকৰ ওপৰত এৰি দিলো। ধন্যবাদ। জয় হিন্দ, জয় আই অসম।